ধুনিয়া এটা ক্ৰীমৰ দৰে হৈ পৰিছে আৰু স্কিনত এইদৰে এপ্লাই কৰিব আপোনালোকে খুব ভাল ৰিজাল্ট পাব আপোনালোকে ব্যৱহাৰ কৰাৰ পাছতে ইয়াৰ গ্লো দেখিবলৈ পাব আৰু মোৰ স্কিনত দেখিছানে আপোনালোকে মই ব্যৱহাৰ কৰাৰ পিছতে এটা নেচাৰেল গ্লো আপোনালোকে স্কিনত দেখিবলৈ পাইছে মুখখন ধুই অহাৰ পিছতটো ইয়াৰ ৰিজাল্ট আৰু আপোনালোকে ভাল দেখিব Hi friends, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল পুনৰ এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো আজি আপোনালোকৰ বাবে লৈ আহিছো এটা গোল্ডেন পেক এটা বডি পলিশিং পেক কেৱল আপুনি মুখতে নহয় ফুল বডিটো আপোনালোকে এপ্লাই কৰিব পাৰে সাবুনৰ পৰিৱৰ্তে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকে স্কিন হোৱাইটেনিং বিচাৰিছে ফুল বডি আপোনালোকে এবাৰ হলো ব্যৱহাৰ কৰি চাব ইয়াত মই বহুত কেটা বস্তু মিক্স কৰিছো আৰু আপোনালোকে খুব সহজতে এই ৰেমেডিটো প্ৰস্তুত কৰিব পাৰে ছালৰ যিকোনো সমস্যা আপোনাৰ নাইকিয়া কৰিব ছালৰ ৰং যদি কোলা পৰি গৈছে খুব সহজতে আপোনালোকে বগা আৰু উজ্জ্বল কৰি তুলিব পাৰিব পিম্পলছ একনি প্ৰবলেম হক বা স্কিনৰ যদি আপোনাৰ কিবা খজুৱতি হৈছে পিগমেন্টেশনৰ সমস্যা হৈছে এই সকলো ধৰণৰ সমস্যা আপোনালোকে নাইকিয়া কৰিব পাৰিব এই ৰেমেডিটো ব্যৱহাৰ কৰি লগতে আপোনাৰ বলি ৰেখাৰ সমস্যাটো নাইকিয়া কৰাটো সহায় কৰিব স্কিনখন টাইট কৰিব সপ্তাহত আপোনালোকে 3 দিন ব্যৱহাৰ কৰিলেও যথেষ্ট সুফল পাব প্ৰতিটো স্কিন টাইপৰ লোকে ব্যৱহাৰ কৰিব পাৰে যদি আপোনাৰ স্কিনখন ড্ৰাই তেতিয়াও ব্যৱহাৰ কৰিব পাৰে অইলি স্কিনৰ লোকসকলেও ব্যৱহাৰ কৰিব পাৰে ফাগুনৰ বতৰ বাহিৰত বতাহ মাৰি থাকে প্ৰদূষণৰ বাবে ধূলি মাকতিৰ বাবে আপোনাৰ স্কিনখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ যায় স্কিনখন শুকান হৈ পৰে তাৰ কাৰণে খুব উপযোগী আজি ৰেমেডিটো প্ৰত্যেককে ব্যৱহাৰ কৰিব আপোনালোকে আৰু যদি প্ৰথমবাৰ আহিছে নিয়ৰিবা লাইফষ্টাইল চেনেলটোত আপোনালোক সকলোকে জনাব বিচাৰিছো ঘৰুৱা সামগ্ৰী কিদৰে আপোনালোকে আপোনাৰ ছাল আৰু চুলিৰ যত্ন ল'ব পাৰে এনে ধৰণৰ মই ভিডিও শেয়াৰ কৰো যাৰ জৰিয়তে আপোনালোকে ঘৰতে বহি খুব সুন্দৰভাৱে আপোনাৰ ছাল আৰু চুলিৰ যত্ন ল'ব পাৰে যদি আপুনি হ'ব বিচাৰে আমাৰ পৰিয়ালৰ সদস্য চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহলে বলো পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া মই ব্যৱহাৰ কৰিম মোৰ স্কিনত আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব মই আপোনালোকক দেখুৱাব বিচাৰিছো ফুল বডিত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই কৈছোৱে গা ধোৱাৰ আগত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সাবুনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব এতিয়া মই মুখত ব্যৱহাৰ কৰিলো মোৰ মুখত কোনো ধৰণৰ মেকআপ নাই এতিয়া মই এপ্লাই কৰি আপোনালোকক দেখুৱাই আছো এ দেখিছেনে এটা ক্ৰিমি কনসিস্টেন্সি খুব ধুনিয়া এটা ক্ৰীমৰ দৰে হৈ পৰিছে আৰু স্কিনত এইদৰে এপ্লাই কৰিব আপোনালোকে যিদৰে ফেস ওয়াশ কৰে ঠিক সেইদৰে কৰিব ডিঙিটো খুব ভালদৰে আপোনালোকে এপ্লাই কৰিব মুখত থকা যিমানবোৰ লেতেৰা আছে পৰছত থকা যিমানবোৰ লেতেৰা আছে খুব ভালদৰে নাইকিয়া কৰিব আৰু স্কিনখন আপোনাৰ ময়শ্চাৰাইজ কৰিব দেখিছানে এপ্লাই কৰাৰ আগতে ছালখনৰ যি গ্লো নেচাৰেল গ্লো আপোনালোকে দেখিবলৈ পাইছে খুব ভালদৰে আপোনালোকে আপোনাৰ স্কিনত এপ্লাই কৰিব এনেকৈ বহুত কেইটা মই সামগ্ৰী ব্যৱহাৰ কৰিছো যিয়ে আপোনাৰ ছালখনৰ খুব ভালদৰে আপোনালোকে যত্ন ল'ব পাৰে প্ৰায় আপোনালোকে 5 মিনিট মানৰ কাৰণে আপোনাৰ স্কিনত এপ্লাই কৰিব আৰু ইয়াৰ পিছত মুখখন আপোনালোকে ধুই দিব যদি আপোনালোকে পেক হিচাপে ব্যৱহাৰ কৰিব বিচাৰে পেক হিচাপেও পাৰে 15 মিনিট মান আপোনালোকে আপোনাৰ স্কিনত ৰাখিব আৰু তাৰ পিছত মুখখন ধুই দিব আৰু এইদৰে আৰু এটা লেয়াৰ মই এপ্লাই কৰিছো পুনৰ এইদৰে স্কিনত ঘহিম আৰু স্কিনখন আপোনাৰ টাইট কৰাত সহায় কৰিব আৰু এইদৰে সাৰ্কুলাৰ মোশনত মই এপ্লাই কৰিছো খুব ভালদৰে মালিচ দিব আৰু এইদৰে ৰখাৰ পাছতে প্ৰায় আপোনালোকে 15 মিনিট মান ৰাখিব 15 মিনিট মান যেতিয়া ৰাখিব পেকটো যেতিয়া ড্ৰাই হৈ যাব তাৰ পিছত আপোনালোকে মুখখন ধুই দিব আৰু যদি আপুনি 5 মিনিট মান মাসাজ কৰিব বিচাৰে বা ফেস ওয়াশৰ দৰে 5 মিনিট মান আপোনালোকে ব্যৱহাৰ কৰাৰ পিছত মুখখন ধুই দিব
খুব ভাল ৰিজাল্ট পাব আপোনালোকে ব্যৱহাৰ কৰাৰ পাছতে ইয়াৰ গ্লো দেখিবলৈ পাব আৰু মোৰ স্কিনত দেখিছেনে আপোনালোকে মই ব্যৱহাৰ কৰাৰ পিছতে এটা নেচাৰেল গ্লো আপোনালোকে স্কিনত দেখিবলৈ পাইছে মুখখন ধুই অহাৰ পিছতটো ইয়াৰ ৰিজাল্ট আৰু আপোনালোকে ভাল দেখিব আৰু এয়া দেখিছে আপোনালোকে ৰিজাল্ট মই মুখখন ধুই অহাৰ পিছতে স্কিনখন যথেষ্ট মিহি আৰু কোমল হৈ পৰিছে খুব ভাল লাগিছে স্কিনখন যথেষ্ট সাফা লাগিছে আপোনালোকে ব্যৱহাৰ কৰিব এবাৰ ব্যৱহাৰতে আপোনালোকে এনে ধৰণৰ ৰিজাল্ট পাব আৰু যদি সপ্তাহত আপোনালোকে 3 দিন ব্যৱহাৰ কৰে যথেষ্ট ভাল ৰিজাল্ট পাব এতিয়া বলক পলম নকৰি চাই লওঁ এই ৰেমেডিটো আমি কিদৰে প্ৰস্তুত কৰিম ইয়াৰ বাবে মই লৈছো বুটৰ দাইল কেইটা খুব ভালদৰে ধুই লব আৰু ধুই লোৱাৰ পিছত তিয়াই ৰাখিব যদি আপোনাৰ ওচৰত বেসন আছে বেসনো ব্যৱহাৰ কৰিব পাৰে এয়া দেখিলেনে কোমল হৈ গল বুটৰ দাইলখিনি এতিয়া মই এটা মিক্সিৰ বাটিত বুটৰ দাইলখিনি লৈ লৈছো ইয়াৰ পিছত মই ইয়াত ব্যৱহাৰ কৰিছো দৈ গাখীৰ যত আছে ল্যাকটিক এসিড দৈ গাখীৰ মই 3 চামুচ মান ব্যৱহাৰ কৰিছো ঘৰুৱা দৈ হয় ইয়াৰ পিছত মই ব্যৱহাৰ কৰিছো কেঁচা হালধি আৰু নেমুৰ বাকলি হালধিত আছে এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ যিয়ে আপোনাৰ স্কিনখনৰ পিম্পলছৰ সমস্যাটো নাইকিয়া কৰাত সহায় কৰিব যদি আপোনাৰ স্কিনত কিবা খজুৱতি আছে ইয়াক নাইকিয়া কৰাত সহায় কৰিব লগতে স্কিনখনৰ গ্লো অনাটো সহায় কৰে নেমুৰ বাকলি ব্যৱহাৰ কৰিছো যত আছে যথেষ্ট মাত্ৰাত ভিটামিন সি এতিয়া এই দুইটা বস্তু মই ইয়াৰ লগত ব্যৱহাৰ কৰিম আৰু শেষত মই ব্যৱহাৰ কৰিছো গোলাপ জল আমাৰ ছালৰ বাবে যথেষ্ট উপযোগী এতিয়া খুব ভালদৰে ইয়াৰ আমি এটা পেষ্ট বনাই লওঁ এ দেখিলেনে ইমান এটা ধুনীয়া পেষ্ট তৈয়াৰ হৈ গল যি আপোনাৰ ছালৰ বাবে যথেষ্ট উপযোগী ছালৰ বহুতো সমস্যা নাইকিয়া কৰাত সহায় কৰিব এই ৰেমেডিটো আপোনালোকে কেৱল মুখতে নহয় ফুল বডিত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সাবুনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পাৰে যথেষ্ট ভাল ৰিজাল্ট পাব फ्रेंड्स কেনেকুৱা লাগিলে আজি ভিডিওটো মোক কমেন্ট কৰি কবলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব যিমান পাৰে শেয়াৰ কৰিব আপোনাৰ ফ্ৰেন্ড সাৰ্কুলৰ মাজত আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ